নৰনাৰায়ণৰ ভাতৃ চিলাৰায় গোহাঁই কমল আন এগৰাকী ভাতৃ তেওঁৰ যোগেদি সুদূৰ কোচবিহাৰৰ পৰা এটা আলিবাট নিৰ্মাণ কৰাইছিলে। চৰকাৰে যদি পুৰাতত্ব বিভাগেই হওক বা ইতিহাসৰ লগত জড়িত কৰ্মকৰ্তা কৰ্তৃপক্ষই হওক তেওঁলোকে যদি প্ৰযত্ন লয় বা প্ৰচেষ্টা চলায় নিশ্চয় সংৰক্ষণ কৰে। কাৰণ বিকিনৈ কাষতে গোহাঁই কমলৰ আলিৰ দাঁতিতে যিটো এৰ'ড্ৰাম ব্ৰিটিছৰ ভগ্নাৱশেষো আছে। এইটো যদি সংৰক্ষণ কৰা যদি প্ৰযত্ন লয় কৰিব পাৰে। যদি সংৰক্ষণ কৰে চৰকাৰে বা কৰ্তৃপক্ষই তেতিয়া পুৰণি কথা জানিবৰ সুবিধা হয়। আৰু প্ৰবাদ মতে এই গোহাঁই কমলে আলিটো বন্ধোৱাৰ সময়ত এইখিনি ঠাইতে তেওঁ ঢিপ সজাই পেলাই গুৰু সেৱা কৰিছিল, পূজা অৰ্চনা কৰিছিল, নাম লৈছিল, গুৰুৰ নাম লৈছিল, ভগৱানৰ নাম কীৰ্তন কৰিছিলে। আৰু সেইকাৰণে ঢিপটোৰ নাম ৰাজা ঢিপ। হেল্ল' ফ্ৰেণ্ডছ, আজি মই আহিছোঁ সৰভোগলৈ আৰু মোৰ কাষত আছে এগৰাকী বিশিষ্ট শিল্পী ভৱানন্দ পাঠক ছাৰ। গতিকে ছাৰৰ পৰা মই এটা ঐতিহাসিক কথা জানিব খুজিম। গতিকে মোৰ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাই থাকিব। নমস্কাৰ। গতিকে ছাৰৰ পৰা মই এটা ঐতিহাসিক কথা জানিবলৈ খুজিছোঁ। সৰভোগত গোহাঁই কমল আলি এটা পথ আছে। গতিকে এই ঐতিহাসিক পথটোৰ বিষয়ে বা পথটোৰ যি কাহিনী মই আপোনাৰ পৰা অকণমান জানিবলৈ চেষ্টা কৰিছোঁ। নমস্কাৰ জনাইছোঁ প্ৰথমতে, আৰু আপোনালোকৰ দ্বাৰাই আপোনালোকৰ যোগেদি অসমবাসীলৈ সেৱা জনাইছোঁ। ইতিহাসে বহু কথা সোঁৱৰাই যদিও আধুনিক যুগত এই কিছুমান স্মৃতি বিস্মৃতি হ'ব লগা হৈছে। গোহাঁই কমল আলি আমাৰ কাষেদি গৈছে সৰভোগৰ দক্ষিণ গণকাৰী গাঁৱৰ, আৰু য'ত আমি বসবাস কৰি আছোঁ দক্ষিণ গণকাৰী গাঁৱতে। এই গাঁওখনত লাগি থকা এই গোহাঁই কমল আলিটো আগতে এটা গ্ৰেভেল আছিলে, অলপ কেঁচা আছিলে, শিল আছিলে, এতিয়াতো পিচ হৈছে। এই আলিটো বিশ্বসিংহৰ মৃত্যুৰ পিছত মহাৰাজ নৰনাৰায়ণে তেওঁৰ ভাতৃ চিলাৰায়ৰ যোগেদি গোটেই কামৰূপৰ পূব অংশ জয় কৰাৰ উদ্দেশ্যে কিছুমান দায়িত্ব অৰ্পণ কৰিছিলে। আৰু ঠিক সেইদৰে নৰনাৰায়ণৰ ভাতৃ চিলাৰায় গোহাঁই কমল আন এগৰাকী ভাতৃ তেওঁৰ যোগেদি সুদূৰ কোচবিহাৰৰ পৰা এটা আলিবাট নিৰ্মাণ কৰাইছিলে। এই আলিটো আহিছিলে কোচবিহাৰৰ পৰা আৰম্ভ হৈ আমাৰ গোৱালপাৰা অবিভক্ত গোৱালপাৰা জিলাৰ বিজনীৰ কাষেদি আহি বৰনগৰৰ দক্ষিণ গণকাৰীৰ কাষেদি গৈ আমগুৰি হৈ সিপাৰে হাউলিৰ ওচৰৰ যিটো BH কলেজৰ কাষেদি গৈ আপোনাৰ কালজাৰ গৈ পাইছে, ভৱানীপুৰ কলবাৰী পাইছে, গৈ চিধা দৰং পাইছে, দৰঙৰ পৰা একেবাৰে গৈ পাই উত্তৰ লখিমপুৰ নাৰায়ণপুৰ পাইছে। তাতে শেষ হৈছে আৰু এনেকুৱা। আৰু ইতিহাস মতে এই গোহাঁই কমল আলিৰ দাঁতিতে আমাৰ যিখন গাঁও দক্ষিণ গণকাৰী গাঁও, ইয়াতে ৰাজাদ্বীপ এটা নামঘৰ আছে বা মন্দিৰ আছে। আৰু প্ৰবাদ মতে এই গোহাঁই কমলে আলিটো বন্ধোৱাৰ সময়ত এইখিনি ঠাইতে তেওঁ ঢিপ সজাই পেলাই গুৰু সেৱা কৰিছিল, পূজা অৰ্চনা কৰিছিল, নাম লৈছিল, গুৰুৰ নাম লৈছিল, ভগৱানৰ নাম কীৰ্তন কৰিছিলে। আৰু সেইকাৰণে ঢিপটোৰ নাম ৰাজা ঢিপ। আজিকো প্ৰতি এই ৰাজা ঢিপত নাম প্ৰসংগ বা মাঘ বিহুত বৰ ধুমধামেৰে উৎসৱ চলি আছে। ৰাজা ঢিপ আমাৰ ওচৰতে, আমাৰ গাঁৱতে। মানে ৰাজাদ্বীপটোৰ উদ্দেশ্যটো আছিল যে ৰজাই মানে জিৰণি লৈছিল। হয়, ৰজাই জিৰণিৰে ঢিপ সজাই পেলাই তাতে গুৰু সেৱা কৰিছিল, নাম প্ৰসংগ কৰিছিল, সেইকাৰণে ৰাজাদ্বীপ। আৰু এতিয়া ৰজাদ্বীপটো মন্দিৰ হিচাপে ৰাখিছে, ৰাইজে নামঘৰ এটা সজাইছে। ঢিপটো কিন্তু সেই আকাৰে আছে আৰু মাটিৰে আছে, তাত কোনো পকী কৰা নাই। সেই মাটিৰ ঢিপটোক চৌদিশে ইটাৰে আৱৰি থকা বুঢ়াবিলাকে আৱৰি ৰাখিছে। আৰু সন্মুখত তাতে ঢিপটোৰ সন্মুখত এটা নামঘৰ সাজিছে ৰাইজে। আৰু এইটো মানে যিটো ৰাস্তা যিটো পথ সজাইছিল এতিয়াতো কিছু প্ৰায় আধাখিনি অংশই মানে নাই এতিয়া লগ পাইছে প্ৰায়। যেনেকৈ আমাৰ পশ্চিমে যিটো আমাৰ প্ৰত্যাদহা কাষেদি আহিছিল এতিয়া হাইৱেত চামিল হৈছে, হাইৱেত চামিলে পকী হৈছে। তাৰপিছত আমাৰ চকচকা
আহি পেলাই আমাৰ ইফালে আহিছে যদিও আৰু আগৰ সেই পুৰণি আপোনাৰ গোহাঁই কমল আলি নাই আৰু যিটো গ্ৰেভেল ৰাস্তা সেই মাদকতাটো গোহাঁই কমলৰ নাই আৰু এটা সুন্দৰ পকী হৈছে পিচ ৰাস্তা হৈছে এতিয়া ইয়াৰ পৰা গৈ আমগুৰি কাষেদি আপোনাৰ নদীটো পাৰ হৈ সিফালে BH কলেজ গৈছে মানে বেকী নদীও খহাইছে আগতে বৰজান আছিলে এইটো হাউলিৰ কাষতে সৰু এটা জান আছিলে আহি ডাঙৰ হৈ পেলাই এটা বেকী নদী হৈছে এতিয়া যিখিনি মানে আছে আৰু সেইখিনিক সংৰক্ষণ কৰাৰ কাৰণে কিবা ব্যৱস্থা কৰিছে এতিয়া চৰকাৰৰ কথা চৰকাৰে যদি পুৰাতত্ব বিভাগেই হওক বা ইতিহাসৰ লগত জড়িত কৰ্মকৰ্তা কৰ্তৃপক্ষই হওক তেওঁলোকে যদি প্ৰযত্ন লয় বা প্ৰচেষ্টা চলায় নিশ্চয় সংৰক্ষণ কৰে কাৰণ বেকী নৈৰ কাষতে গোহাঁই কমলৰ আলিৰ দাঁতিতে যিটো এৰ'ড্ৰাম ব্ৰিটিছৰ ভগ্নাৱশেষো আছে এইটো যদি সংৰক্ষণ কৰা যদি প্ৰযত্ন লয় কৰিব পাৰে এইটো গতিকে ঐতিহাসিক যি পথ গোহাঁই কমল পথ এই পথটো আচলতে সংৰক্ষণ কৰাটো সঁচাকৈ গুৰুত্বপূৰ্ণ ৰোজাদিনীয়াটো উচিত কাৰণ এইবিলাক কথা ইতিহাসে ৰিঙিয়াই বা নৱপ্ৰজন্মই জনাৰ এটা সুবিধা থাকে আমি এতিয়া বহু কথা পাহৰি গৈছোঁ না মই 2-এটা আৰ্টিকেল লিখোঁ যদি এটা যেনেকৈ লিখিছোঁ কিছুমান কথা মোৰ মনত নাই 1547 খ্ৰীষ্টাব্দতেই কোচবিহাৰৰ পৰা লখিমপুৰৰ নাৰায়ণপুৰৰ সুদীৰ্ঘ ৰাস্তাটো গোহাঁই কমলে বন্ধাইছিলে এই আলিটো অভিভূত জিলাৰ উত্তৰ অংশৰে আহি বিজনীৰ পৰা বৰনগৰ আহি পেলাই বৰনগৰৰ পাছত সাপনা আৰু আমগুৰিৰ ওচৰতে আমাৰ ওচৰতে এনেকৈ গৈ BH কলেজৰ কাষেদি গৈছে মাজৰ গাঁও কালজাৰ ভৱানীপুৰ ওচৰত কলবাৰী গৈছে বা বজালীৰ মাজেৰে কামৰূপৰ পূব অংশেৰে গৈছে দৰং জিলা পাইছেগৈ আৰু চিলাৰাৰ পিছত চিলাৰাৰ পুত্ৰ ৰঘুদেৱে বৰনগৰ ৰাজত্ব কৰিছিল এতিয়া ৰাজধানী পাতি ৰাজত্ব কৰিছিল ৰঘুদেৱে বৰনগৰ ৰাজত্ব কৰিছিল বীৰ মাটি দেখি তাতে বান্ধিলা নগৰ ৰঘুদেৱ ৰাজাকো পাতিলা নৃপবৰ এঠাইনে যে ৰঘুদেৱক ৰজা পাতিছিল চিলাৰায়ৰ মৃত্যুৰ পিছত চিলাৰায়ৰ পিছত চিলাৰায়ৰ পুতেকক আজিও তেওঁৰ নামত এটা প্ৰেক্ষাগৃহ আছে সৰভগতে মাজমজিয়াত কালী মন্দিৰ প্ৰাংগণত ৰঘুদেৱ নাৰায়ণৰ গতিকে যদি সংৰক্ষণ কৰে চৰকাৰে বা কৰ্তৃপক্ষই তেতিয়া পুৰণি কথা জানিবৰ সুবিধা হয় আৰু এইটো মানে আচলতে ৰাস্তাটো বনোৱাৰ উদ্দেশ্যটো কি আছিল বাৰু উদ্দেশ্যটো আছিল আমি অনুমান কৰোঁ বা পুৰাতত্ব বিভাগে বা ঐতিহাসিক যিটো পূৰ্বপুৰুষে ক'ব খোজে যে চিলাৰ দৰে থাপ মাৰি ৰাজ্য জয় কৰিছিল বা তেওঁলোকৰ আশা আকাংক্ষা আছিলে কি ৰাজ্য দখল কৰিব লাগে ঠাই দখল কৰিব লাগে সেইমতে তেওঁলোকে একেবাৰে লখিমপুৰলৈকে কোচবিহাৰৰ পৰা এইটো দখল কৰা এটা মানসিকতা আছিলে নেকি এইটো অনুমান কৰে আৰু এনেকুৱা কিন্তু আচৰিত কথা যে এটা ৰাস্তা যিটো ৰাস্তাৰে গ'লে একেবাৰে ইয়াৰ পৰা বহুত দূৰ মানে লখিমপুৰ বহুত দূৰ নাৰায়ণ তেতিয়া এইবিলাক ৰাজআলি আগত নাছিলে না নাছিলে এই নদীটো ডাঙৰ হৈছে এতিয়া এই নদী তেনেকুৱা নাছিলে যিটো বেকী নদী বৰজান আছিলে হাউলি ৰচিৰৰ তাৰমানে সেইটো মানে বেকীটোক বৰজান বুলি কৈছিল আচ্ছা আৰু খিলানগৰ আৰু বিজয়নগৰ এই দুটাৰ নামেৰে বৰনগৰ হৈছে খিলানগৰ বিজয়নগৰ গতিকে আমাৰ হাউলিকো সামৰি লৈছিল বৰনগৰ চণ্ডীপুৰৰ ৰাজধানী হাউলি বৰনগৰতে আছে বৰনগৰ তো ছাৰৰ পৰা মই খুব সুন্দৰকৈ ছাৰে আমাক বুজাই দিলে গোহাঁই কমল আলিৰ কাহিনীটো ছাৰ আচলতে চৰকাৰী শিল্পী পেঞ্চন প্ৰাপ্ত আৰু থিয় নামৰ পাঠক ভৱানন্দ পাঠক ছাৰ গতিকে ছাৰক মই এচেগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ
হেল্ল' ফ্ৰেণ্ডছ, আজি মই আহিলোঁ সৰভোগৰ দক্ষিণ গণকগাৰী অঞ্চলত আৰু ইয়াত গোসাঁই কমল আলি এই পথটোত মই আহিছোঁ। আচলতে গোসাঁই কমল আলিটোনো কি, এই পথটোৰ এটা ঐতিহাসিক এটা বুৰঞ্জী এটা আছে। গতিকে এই বুৰঞ্জীটো জানিবৰ কাৰণে মই আজি এই আলিটোলৈ আহিছিলোঁ। মোৰ লগত আছে দিগন্ত দা। তো আচলতে কোচ ৰাজ্যৰ ৰজা নৰনাৰায়ণ আৰু তেখেতৰ ভাতৃ গোসাঁই কমলক দায়িত্ব দিয়া হৈছিল এই পথটো বনোৱাৰ কাৰণে, আৰু সেইকাৰণে এই পথটোৰ পিছলৈ নাম হ'ল গোসাঁই কমল আলি বা পথ। আচলতে কোচ ৰাজ্যৰ ৰাজধানী আছিল কোচবিহাৰ, আৰু লখিমপুৰ জিলাৰ নাৰায়ণপুৰক সংযোগ কৰা এটা পথ আছিল, এয়া হৈছে গোসাঁই কমল আলি এই পথটো। গতিকে আজিৰ যি গোসাঁই কমল আলি পথ, এই পথটো কেনেকুৱা অৱস্থাত আছে মই দেখুৱালোঁ এই ভিডিঅ'টোৰ জৰিয়তে। আচলতে বেকী নদীয়ে সহায় নিছে, আৰু যাৰ ফলত খণ্ড বিখণ্ড হৈ আছে এই গোসাঁই কমল আলি পথটো। এতিয়াও ইয়াত এনেধৰণে গোসাঁই কমল আলিৰ অৱস্থাটো তেনেকুৱা হৈছে। আৰু আচলতে মই অনুৰোধ জনাম ডিষ্ট্ৰিক্ট মিউজিয়াম কৰ্তৃপক্ষই যাতে এই গোসাঁই কমল আলিটো সংৰক্ষণ কৰিব পাৰে, কাৰণ ই এটা বুৰঞ্জী। এই বুৰঞ্জীক জানিবলৈ হ'লে আমি নৱপ্ৰজন্মই এই বুৰঞ্জীক জানিবলৈ হ'লে সংৰক্ষণ নিশ্চিতভাৱে কৰিবই লাগিব। গতিকে ইয়াক যদি সংৰক্ষণ কৰে ৰাস্তাটো, তেতিয়া নিশ্চিতভাৱে এইটো এটা ঐতিহাসিক চিম্বল হিচাপে ৰৈ যাব। গতিকে এয়া হৈছে গোসাঁই কমল আলি। মই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ গোসাঁই কমল আলিৰ এটা বুৰঞ্জীমূলক কথা।